নমস্কাৰ, মোৰ নাম মিল্কু চৰং হয় আৰু আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি অনুশীলনী ৰিভিজন 5 নম্বৰটো কৰিম আৰু অনুশীলনী ৰিভিজন 1, 2, 3, 4 সেইবিলাক বনোৱা হৈ গ'ল আৰু আপলোডো কৰা হ'ল। আপোনালোকে এইখিনি চাই ল'ব আৰু আপোনালোকক যদি মোৰ ভিডিঅ'খিনি চাই পিনে কেনেকৈ লাগিছে তেনেহ'লে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ যদি আপোনালোকে জনাব আৰু কোনোবাই যদি মোৰ ভিডিঅ'লৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আকৌ যদি মই তেনেকৈ নতুন ভিডিঅ' বনালে আপোনালোকে এইখিনি চাবলৈ পাব। তেনেহ'লে আমি ৰিভিজন অনুশীলনী 5টোত কোৱা হৈছে যে উৎপাদক বিশ্লেষণ কৰা ফেক্টৰাইজেশ্যন কৰিব কৈছে আৰু এই কুৱেশ্যনত 1ৰ পৰা 7টাকৈ কুৱেশ্যন দিয়া হৈছে আৰু প্ৰত্যেকটো কুৱেশ্যনত 4টাকৈ কুৱেশ্যন দিয়া হৈছে। তেনেহ'লে আমি পলম নকৰাকৈ কুৱেশ্যন নম্বৰ 1টো সমাধান কৰিম। সাধাৰণ উৎপাদক ওলোৱা বুলি দিয়া হৈছে। সাধাৰণ উৎপাদক ওলোৱা 1 নম্বৰ 1টো কৰিম। ইয়াত দিয়া হৈছে 14 PQ, এইফালে দিয়া হৈছে 28 P স্কুৱেৰ Q স্কুৱেৰ, এইখিনি দিয়া হৈছে। আমি এই সংখ্যাবিলাকৰ পৰা সাধাৰণ উৎপাদক উলিয়াব লাগে। যিহেতু ফেক্টৰাইজেশ্যন কৰিবলৈ হ'লে আমি পোনপ্ৰথমে প্ৰাইম ফেক্টৰছ উলিয়াব লাগে, মৌলিক উৎপাদক। প্ৰথমে আমি 14ৰ মৌলিক উৎপাদক উলিয়াই ল'ম 14ৰ হৰণ প্ৰক্ৰিয়াৰ দ্বাৰা দেই। 2 7 গুণ 14, এইটো যিহেতু মৌলিক সংখ্যা হয় আৰু ইয়াক আমি ভাঙিব নোৱাৰি। তাৰপিছত এইটো 28ক যদি ভাঙো আমি 2 14 গুণ 28 হয়, 2 7 গুণ 14, এইটো মৌলিক উৎপাদক উলিয়াই গ'ল। এইকাৰণে আমি ইমানতে সামৰিব লাগিব দেই। ইয়াৰ আমি যদি 14 চাওঁ P/Q, ইয়াক যদি উৎপাদক কি পালো এইফালে 2 আৰু 7, 2 আৰু 7। আপোনালোকে কিছুমানে ভাবে যে 1টো ইয়াৰ উৎপাদক হয় নে নহয়। যিহেতু 1টো সকলোৰে উৎপাদক হয়, সেইকাৰণে ইয়াত লিখা নিলিখা একে হৈ যায়, সেইকাৰণে আমি লিখা নাই 1টো দেই ইয়াত। সেইকাৰণে এইটো 2 7 গুণ 14 হয় আৰু এইফালে P/Q আমি ইয়াকো ভাঙি দিম, পূৰণ P ইনটু Q। এইটো 14ৰ PQ আমি ফেক্টৰাইজেশ্যন কৰি দিলোঁ। এতিয়া আমি এইটো কৰিম 28 নম্বৰ, 28 P স্কুৱেৰ Q স্কুৱেৰ আছে। এইটো 28ক এইফালে মই ফেক্টৰাইজেশ্যন কৰি দিছোঁ, 2 ইনটু 2 ইনটু 7 আৰু এইফালে P স্কুৱেৰ Q স্কুৱেৰটো ফেক্টৰাইজেশ্যন কৰিব লাগে। P 2টা আছে ইনটু Q 2টা আছে। এনেকৈ আমি উৎপাদক বিশ্লেষণ কৰিলোঁ। এতিয়া দুটাই সংখ্যা চাব লাগে, 14 আৰু 28ৰ কোনখিনি মিল আছে দেই। কমনখিনি আমি এইখিনি উলিয়াই ল'ম। এইটো চাওক, আমি এনেকৈ মিলাই দিছোঁ কাৰণ আমাক চাবলৈ সহজ হয়। তাৰপিছত হৈ গ'ল, এইফালে আৰু 7 এইফালেও আছে 7, এইটো 7টো আমি এনেকৈ মিলাই দিম। এতিয়া P, এইটো P আছে, P ইয়াত আছে নেকি, আছে P ইয়াত মিলাই দিম এনেকৈ। তাৰপিছত এইফালে Q আছে, Q ইয়াত আছে Qখিনি এইফালে মিলাই দিয়া হৈছে। সেইখিনি আমি পালোঁ 2 7 P আৰু Q, এইখিনি মিল আছে, মানে 14 আৰু 28ৰ দুটা সংখ্যাৰ সাধাৰণ উৎপাদক দেই। সাধাৰণ উৎপাদক মিল থকা দেখা পালোঁ। এতিয়া লিখি দিব লাগে এতেকে সাধাৰণ উৎপাদক হ'ল সাধাৰণ উৎপাদক হ'ল এইখিনি কি পালোঁ, 2 এযোৰ, মানে এটা 2 লিখিব লাগে, 2 এযোৰ পাইছোঁ। 2 এই দুটা বুলি লিখিলে ভুল হৈ যাব, সেইকাৰণে এটা লিখিব লাগে 2। তাৰপিছত 7 এটা লিখিব লাগে, এইটো 7 মিল আছে আৰু এইটো P এযোৰ মিল আছে P আৰু এইফালে Q মিল আছে। যিখিনি মিল আছে বা কমন আছে এইখিনিহে আমি ইয়াত সাধাৰণ উৎপাদক বুলি লিখিব লাগে। এতিয়া সিহঁতক পূৰণ কৰি দিব লাগে। 2 7 গুণ 14, 14 এইফালে 14 লিখা হ'ল, এইটো P আৰু Q, এইটো ইনটু হৈ আছে। এইখিনি আছিলে 14 PQ আৰু 28ৰ P স্কুৱেৰ Q স্কুৱেৰৰ সাধাৰণ উৎপাদক 14 PQ। এতিয়া আমি কুৱেশ্যন নম্বৰ 2টো কৰিম। কুৱেশ্যন নম্বৰ 2টো
এটা কোয়েশ্চন নম্বৰ 2 কৰিম কোয়েশ্চন নম্বৰ 2 এইটো মুছি ল'ব লাগিব 1 আৰু 2 এটা কোয়েশ্চন নম্বৰ 1 আৰু 2 কৰিম 1 নম্বৰ 2 1 নম্বৰ 2 টো দিয়া হৈছে 16x কিউব 16x কিউব এইটো অনেক সময় আছে 16x কিউব minus 14x square minus এইটো কমা দিয়া হৈছে ইয়াত কমা দিয়া হৈছে তাৰে 32x এইখিনি আমি বীজগণিতীয় ৰাশি পালো আৰু এই বীজগণিতীয় ৰাশিবিলাকক আমি ফেক্টৰাইজেশ্যন কৰিম প্ৰাইম ফেক্টৰছ উলিয়াই ল'ম প্ৰথমে 16 এইফালে যদি প্ৰাইম ফেক্টৰছ উলিয়াম 2 গুণ হল 2 4 গুণ 8 2 2 গুণ 4 এইখিনি 16 পালো এতিয়া আমি এইটো 14 উলিয়াম 2 7 গুণ 4 10 ইয়াত হৈ গ'ল এতিয়া 32 2 16 32 হয় 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 এইখিনি পালো আমি 32 ফেক্টৰাইজেশ্যন মিন্স 5 ফেক্টৰছ এতিয়া আমি এইখিনি লিখি দিব লাগে 16x কিউবৰ আমি প্ৰাইম ফেক্টৰছ পালো 2 4টা আৰু এইফালে x দুইটা আছে x খিনিকো আমি ভাঙি দিম দুইটা x লিখি দিম দেই তাৰপিছত এইটো 14x স্কুৱেৰক x স্কুৱেৰ আমি কি পালো প্ৰাইম ফেক্টৰছ 2 into 7 আৰু এইফালে x দুইটা আছে x দুইটা এতিয়া আছে 32x আমি 5টা 2 পালো এটা দুইটা তিনিটা চাৰিটা 5টা এইখিনি আমি পালো আৰু এইফালে x এটা আছে এইখিনি আমি পালো এতিয়া আমি কমন খিনি দেই মিল থকাখিনি আমি এতিয়া গুণ কৰি দিম এইটো এটা 2 মিল আছে আৰু এইফালে 2 ইয়াত আৰু 2 নাই যদি তিনিটাৰ ভিতৰত এটা যদি মিল নাথাকে তেনেহলে এইটো আমি মিলাব নোৱাৰি কমন বুলি ধৰিব নোৱাৰি ইয়াত নাই 2 তাৰপিছত ইয়াত 7 নাই ইয়াত 7 আছে ইয়াত 7 নাই দেই তাৰপিছত ইয়াত x আছে ইয়াত x আছে ইয়াত x আছে x খিনি আমি মিলাই দিম এইটো ইনটু হয় এইটো ইনটু এইফালে x হৈ যাব এনেকা x মিলিব তাৰপিছত ইয়াত x আছে ইয়াত x আছে আৰু ইয়াত x নাই দেই তেনেহলে আমি এইখিনি লিখি দিব 2 আৰু x লিখি দিব লাগে ইয়াতে সাধাৰণ উৎপাদক হল 2 পূৰণ x 2x এইখিনি হৈছে 16 আৰু 14 আৰু 32 উৎপাদক সাধাৰণ উৎপাদক এতিয়া আমি কোয়েশ্চন নম্বৰ 1 আৰু 3 কৰিম কোয়েশ্চন নম্বৰ 1 আৰু 3 কৰিম 1 নম্বৰ 3 কৰিম এতিয়া 1 নম্বৰ 3 দিয়া হৈছে 20 PQ দিয়া হৈছে 30 QR আৰু এইফালে দিয়া আছে 40 RP এইখিনি দিয়া হৈছে এতিয়া আমি সিহঁতৰ প্ৰাইম ফেক্টৰছ উলিয়াম মৌলিক উৎপাদক উলিয়াই ল'ব লাগিব যেহেতু আমাক এই চেপ্টাৰত কৈছে উৎপাদক বিশ্লেষণ কৰা 20 যদি আমি উৎপাদক চাম 2 10 গুণ 20 2 5 গুণ 10 এইখিনি হৈছে 20ৰ উৎপাদক এতিয়া এই 30 উলিয়াই চাম 30 2 15 30 3 5 15 তাৰপিছত এটা 40 প্ৰাইম ফেক্টৰ চাম 2 20 গুণ 40 2 10 গুণ 20 এইফালে 2 5 গুণ 10 এইখিনি আমি 40 পালো লিখি দিব লাগে 20
পি কিউ প্ৰাইম ফেক্টৰছ কি পালো 2 আৰু এইফালে পি বাই কিউ আছে পি বাই কিউক আমি ভাঙি ল'ম পি ইনটু কিউ এইখিনি পালো এতিয়া 30 কিউ আৰু চাওঁ 30 দেই এইটো 30 হয় 30 কিউ আৰ 30 কিউ আৰে দিছে হয় 30 ইয়াৰ প্ৰাইম ফেক্টৰছ আমি পালো 2 এটা 3 এটা আৰু 5 এটা এতিয়া 40 কিউ আৰ আছে ন সেইফালে কিউ আৰটো বহাই দিব লাগিব এইফালে আছে 40 আৰ পি 40 আৰ পি 2 3টা পালো 2 3টা আৰু 5 এটা এইফালে আর এইটো আর দেই আর ইনটু এইটো হৈছে পি এতিয়া আমি তিনিটাৰ যেটো সংখ্যা আছে কমনটো চাব লাগিব মিলাই চাব লাগিব দেই এই দুই এটা মিল আছে তাৰপিছত আৰু 2 ইয়াত 2 আছে ইয়াত 2 আছে ইয়াত 2 নাই নাযাব ইয়াত 5 আছে 5 টো চাওঁ 5 এইটো মিল আছে 5 টো মিল আছে আৰু পি ইয়াত আছে ইয়াত নাই ইয়াত আছে এইটো নাযাব মিল নহ'ব দেই কাৰণ তিনিটা ঘৰতে মিল থকা হ'ব লাগিব ইয়াত কিউ আছে আর আছে তেনেহ'লে মিল নাই দেখি দিব লাগে ইয়াতে কি পালো 2 আৰু 5 সাধারণ উৎপাদক হল আমি পালো সাধারণ উৎপাদক কি পালো এফালে 2 আৰু 5 2 ইনটু 5 10 হ'ব এইখিনি আছিলে কোয়েশ্চন নাম্বার 3 এর উত্তর এতিয়া আমি কোয়েশ্চন নাম্বার 1 এর সাইডটো কৰিম 1 নম্বৰ সাইডটো নম্বৰ সাইডটো দিছে 1 নম্বৰ সাইডটো 28x স্কয়ার y কিউব 10x কিউব এইটো x কিউব y স্কয়ার 6x স্কয়ার y স্কয়ার এইফালে আৰু z এইটো z দেই এতিয়া আমি সিহঁতৰ প্ৰাইম ফেক্টৰছ উলিয়াই ল'ম 3 যদি আমি প্ৰাইম ফেক্টৰছ 1 আৰু 3 পাওঁ দেই 10 টো চাওঁ 10 2 5 গুণ 10 হ'ব আৰু 6 টো চাওঁ 2 3 6 এতিয়া লিখি দিব লাগে 28x স্কয়ার y কিউব সিহঁতৰ যদি আমি উৎপাদক বিশ্লেষণ কৰোঁ 3 এটা x দুইটা আছে x দুইটা আৰু y তিনিটা পালো তাৰপিছত 10x কিউব y স্কয়াৰৰ উৎপাদক বিশ্লেষণ কৰিলে 2 5 গুণ 10 2 5 ইনটু x তিনিটা পালো y দুইটা তাৰপিছত এইটো চাওক 6x স্কয়ার y স্কয়ার z 2 ইনটু 3 ইনটু x দুইটা y দুইটা z এটা এতিয়া মিলটো চাব লাগিব তিনিটা সংখ্যাৰ মিল থকা সংখ্যাবিলাক কি পালো ইয়াত 3 আছে ইয়াত 3 নাই ইয়াত 3 আছে তেনেহ'লে এইটো নহ'ব x মিলাম x ইয়াত x আছে এটা x এইটো আৰু এটা x মিলাব পাৰি আৰু x ইয়াত x আছে ইয়াত নাই এতিয়া y টো চাওঁ y টো মিল আছে এইটো y টো y এটা মিলাই চালো আৰু এটা y মিলাব পাৰি এইখিনি y এইখিনি পালো এতিয়া লিখি দিব লাগে ইয়াতে সাধারণ উৎপাদক হল x দুইটা পাইছো x ইনটু x আৰু y দুইটা আমি এনেকে লিখিব পাৰি x স্কয়ার আৰু y স্কয়ার এইখিনি আসলে কোয়েশ্চন নাম্বার 1 ৰ চাৰিটা উত্তৰ এতিয়া আমি কোয়েশ্চন নাম্বার 2 টো কৰিম এই কোয়েশ্চন নাম্বার 2 টো কৰিম এইখিনি হাৰি ল'ব লাগিব কোয়েশ্চন নাম্বার
2 আৰু কুৱেশ্যন নম্বৰ 2 কৈছে যে উৎপাদক বিশ্লেষণ কৰা গোটেইখিনি উৎপাদক বিশ্লেষণ কৰা দিয়া হৈছে আৰু 2 নম্বৰ 4টা কুৱেশ্যন আছে এনে 2 নম্বৰ 1 কৰিম 2 নম্বৰ 1 উৎপাদক বিশ্লেষণ কৰা 4a square plus 8a cube এইটো চাব 8ৰ এইটো 4টো উৎপাদক হয় দেই 8ৰ এইটো প্ৰাইম ফেক্টৰাইল হয় সেইকাৰণে আমি কমন ল'ব লাগিব আমি যদি ইয়াক কমন লওঁ 4 এইটো কমন ল'লো দেই আৰু এইফালে চাব এইটো চলকযুক্ত ৰাশি হয় 4a square ইয়াত আছে 8a cube আমি কমন ল'বলৈ হ'লে সৰুটো ল'ব লাগিব ইয়াত চাওক ইয়াত a square আছে তেনেহ'লে আমি ইয়াত a square টো ল'ম দেই এটা কমন লৈ ল'লো তাৰপিছত কেনেকৈ চাব লাগিব এইটো 4a square ইয়াত কি নাম্বাৰ বহালে আমি ইনটু কৰিলে এই সংখ্যাটো পাম 1 টো বহালে আমি এই সংখ্যাটো পাম 4 1 4 a square মানে 4a square হ'ব দেই ইয়াত প্লাছ আছে তেনেহ'লে আমি ইয়াত প্লাছ বহাই দিম এতিয়া আমি এইটো চাব লাগিব ইয়াত কি সংখ্যা বহালে আমি পূৰণ কৰিলে 8a cube পাম তেনেহ'লে আমি 4 2 গুণ 8 এইটো চাওক 4 2 গুণ 8 4 × 2 8 হ'ব এইটো a লগত a স্কয়াৰ লগত কি সংখ্যা ইয়াত বহালে a কিউব পাম a হয় নাই অনলি a বহালে a কিউব পাম এইখিনি উৎপাদক হ'ল আৰু এতিয়া লিখি দিব লাগে এইটো চাওক ইয়াক যদি আমি ভাঙো উৎপাদক বিশ্লেষণ কৰা বুলি দিয়া হৈছে 2 দুইটা 2 2 গুণ 4 হ'ব a দুইটা তাৰপিছত এইফালে আছে 1 প্লাছ twice a এইখিনি আছিলে কুৱেশ্যন নম্বৰ 2 একৰ উত্তৰটো এতিয়া আমি কুৱেশ্যন নম্বৰ 2টো কৰিম 2 নম্বৰ 2টো মই এইফালে পাতি দিছোঁ তলত 7x square y minus 21x y square আছে এইটো চাওক 21ৰ উৎপাদক 7 হয় 3 7 21 হয় নহয় এইকাৰণে আমি 7টো কমন ল'ম 7 আৰু এইফালে চাওক x স্কয়াৰ আছে x আমি সৰুটো কমন লওঁ x লওঁ আৰু ইয়াতো y আছে ইয়াতো y সৰুটো যদি কমন ল'লে y হ'ব এতিয়া আমি যদি চাব লাগিব ইয়াত কি সংখ্যা বহালে আমি 7x স্কয়াৰ y পাম এইটো চাওক x স্কয়াৰ আছে তো x লৈছো হয় নহয় তেনেহ'লে x টো আমি যদি 7x y লগত ইনটু কৰি দিম তেনেহ'লে 7x স্কয়াৰ y পাম ইয়াত মাইনাছ চিন আছে আমি ইয়াত মাইনাছ বহাই দিম এতিয়া চাওক কোনটো সংখ্যা লগত পূৰণ কৰিলে 21 পাম 7 3 গুণ 21 3 এতিয়া চাওক ইয়াত x আছে ইয়াতো x আছে y y আৰু এটা যদি y যদি ইনটু কৰি দিম এইটো ওলাই আহিব নহ'লে এইটো আমাৰ হৈছে মৌলিক উৎপাদক বিশ্লেষণ কৰা দেই উৎপাদক বিশ্লেষণ কৰা এইটো এনসাৰ হয় কুৱেশ্যন নম্বৰ 2 2টো উত্তৰ এতিয়া আমি কুৱেশ্যন নম্বৰ 2 3টো কৰিম কুৱেশ্যন নম্বৰ 2 3 2 নম্বৰ 3টো a square bc plus ab square c plus abc square এইখিনি আমি পালো এতিয়া আমি নিয়তৰ পৰা কমনটো ল'ম কমন এইটো চাওক উৎপাদক বিশ্লেষণ কৰা বুলি কৈছে কমনটো কি আছে ইয়াত a square আছে bc সবতে a b c আছে নাই তেনেহ'লে আমি সৰুটো ল'ম কমন a ল'লো তাৰপিছত bটো চাব লাগিব ইয়াতো b আছে ইয়াতো b সৰুটো চাম b এইটো b ইয়াতো b আছে এতিয়া c টো আমি কমন লওঁ এইখিনি a b c কমন লৈ ল'লো এতিয়া আমি কি সংখ্যাৰে পূৰণ কৰিলে এইখিনি পাওঁ হয় নাই এইটো চাব লাগিব এইটো a স্কয়াৰ দেই a পৰা a যদি ইনটু কৰিম a স্কয়াৰ পাম আৰু b a পৰা b যদি ইনটু কৰিম b পাম আৰু c পাম হয় নাই a পৰা দেই এইটো a ইনটু a স্কয়াৰ হ'ব a পৰা b হ'ব তাৰপিছত এটা c ইনটু কৰিলে c হ'ব এনেকুৱা আমি এইটো উৎপাদক বিশ্লেষণ কৰা আমি অংকবিলাক এনেকৈ সমাধান কৰিব পাৰিম এতিয়া b পৰা দেই b পৰা যদি আমি এইখিনি ইনটু কৰিম তেনেহ'লে আমি a b c পাম কাৰণ b দুইটা হয় নাই b স্কয়াৰ হ'ব
প্লাছ এইটো এনেকৈ হ'ব এ বি চি চি লগত চি ইনটু কৰিলে চি স্কুৱেৰ হ'ব। এইখিনি আছিলে উৎপাদক বিশ্লেষণ কৰা। কুৱেশ্যন নম্বৰ 4টো কৰিম এতিয়া 2-4টো। ইয়াত দিছে a কিউব মাইনাছ a স্কুৱেৰ b স্কুৱেৰ আছে। ইয়াত যদি আমি ফেক্টৰাইজেশ্যন কৰিবলৈ গ'লে এইটো চাওক, ইয়াত a কিউব আছে, ইয়াত a স্কুৱেৰ b স্কুৱেৰ আছে। আমি যদি সৰুটো চাওঁ, কমন ল'লে আমি a স্কুৱেৰ বহাই দিব লাগিব। তাৰপিছত এইফালে ইয়াক যদি পাবলৈ হ'লে a এটা ইনটু কৰিব লাগিব দেই। a স্কুৱেৰ ইনটু a কিউব হ'ব। এইটো মাইনাছ আছে, মাইনাছ বহাই দিলে। তাৰপিছত এইটো a লগত b স্কুৱেৰ কৰিলে আমি ab স্কুৱেৰ পাম। এইখিনি আছিলে 2 নম্বৰ 4টা উত্তৰ। এতিয়া আমি কুৱেশ্যন নম্বৰ 3টো কৰিম। আৰু কুৱেশ্যন নম্বৰ 3টোত কৈছে, কুৱেশ্যন নম্বৰ 3টোত উৎপাদক বিশ্লেষণ কৰা। আৰু ইয়াতো 4টা কুৱেশ্যন দিয়া হৈছে, তেনেহ'লে আমি কুৱেশ্যন নম্বৰ 3 ৰাখিম। 3 নম্বৰ দিছে ইয়াত x স্কুৱেৰ প্লাছ xy প্লাছ 6x প্লাছ এইফালে আছে 6y। এইখিনি আমি উৎপাদক বিশ্লেষণ কৰিব লাগে। এতিয়া আমি যেনেকা কুৱেশ্যন নম্বৰ 2 কৰিছিলোঁ, কমনখিনি ইয়াতো আমি কমনটো বিচাৰিব লাগিব। ইয়াত চাওক, কমনটো আমি বিচাৰিম, তেনেহ'লে এই দুটা ৰাশি এই দুটা ৰাশিৰ ভিতৰত কমন হ'ব আমাৰ x। আৰু x যদি আমি ইনটু কৰিম x স্কুৱেৰ পাম, ইয়াত প্লাছ আছে। আৰু এই x y পাবলৈ হ'লে x লগত y টো প্লাছ কৰিলে আমি এই ৰাশিখিনি পাম। এতিয়া এইফালে চাওঁ, এইটো যদি আমি কমন চাওঁ 6 আছে দেই, 6 পালোঁ। আৰু যদি এইটো পাবলৈ হ'লে আমি x টো এটা পূৰণ কৰিলে 6x পাম, প্লাছ আছে। আৰু ইয়াতো 6 আছে, y এটা প্লাছ কৰিলে আমি এইখিনি পাম। এইখিনি আছিলে। এতিয়া চাব লাগিব, এই যিটো 6 আছে, এই 6টো আমি যিহেতু উৎপাদক বিশ্লেষণ কৰা বুলি, এতিয়া এইফালে চাব লাগিব। এইটো কমন কি পালোঁ, x প্লাছ y, ইয়াতে x প্লাছ y, x প্লাছ y টো লৈ ল'ম এটা। তাৰপিছত এইফালে বাহিৰত আছে x, এইফালে প্লাছ 6 আছে। এইখিনি আছিলে কুৱেশ্যন নম্বৰ 3 এক উত্তৰ। এতিয়া আমি কুৱেশ্যন নম্বৰ 3ৰ 2টো চাওঁ। 3 নম্বৰ 2টো দিয়া হৈছে ইয়াত x স্কুৱেৰ প্লাছ x y আছে দেই, xy প্লাছ x প্লাছ y প্লাছ 1। এইখিনি পালোঁ। ইয়াৰ পৰা আমি কমনটো চাব লাগিব। এই দুটা ৰাশিৰ ভিতৰত কমন আছে x। তাৰপিছত এইটো x y টো যদি আমি ইয়াত ইনটু কৰিম, এইটো পাম। তাৰপিছত 1 এটা দেই, এইটো চাওক x ইনটু y ইনটু কৰিলে xy পাম, এইটো প্লাছ প্লাছ হ'ব। x ৰ পৰা 1 টো ইনটু কৰিম, x পাম। তাৰপিছত এইফালে আছে প্লাছ চিন আছে, ইয়াত কমন নাই, হয় নহয়? ইয়াত y আছে, ইয়াত 1 আছে। যদি কমন নাথাকে তেনেহ'লে আমি 1 ল'ব লাগিব। আমি জানো যে 1 টো সকলো সংখ্যাৰ মৌলিক উৎপাদক হয় বা উৎপাদক হয় দেই। এইটো 1 টো ল'ম। তাৰপিছত এইফালে y, 1 লগত y ইনটু কৰিলে y পাম, প্লাছ 1 × 1। এইখিনি আমি পালোঁ। এতিয়া লিখি দিব লাগে ইয়াত, কমনটো কি পালোঁ, y প্লাছ 1 আৰু বাহিৰত আছে x প্লাছ 1। এইটো আছিলে ইয়াৰ উত্তৰ। এতিয়া আমি এইফালে কৰি দিছোঁ দেই, মই 3 নম্বৰটো 3টো কৰিছোঁ। 3 নম্বৰ 3টো দিয়া হৈছে 3 নম্বৰ 3টো 24 x স্কুৱেৰ y, তাৰপিছত 12x স্কুৱেৰ মাইনাছ 12xy, আৰু এইফালে দিয়া হৈছে মাইনাছ 6x।
এইখিনি আমি পাইছোঁ কুৱেশ্যন 24 আৰু এইটো 12 আছে 12 to 24 প্ৰাইম ফেক্টৰ আছে মৌলিক উৎপাদক হয় সেইকাৰণে আমি 12 টো ল'ব লাগিব 12 টো এটা কমন ধৰিব লাগিব আৰু এক্স স্কোয়াৰ ইয়াত আছে এক্স স্কোয়াৰ ল'ব লাগিব তাৰপিছত এইফালে 2 আৰু 12 পূৰণ কৰিলে 40 পাম ইয়াত এক্স আছে এক্স ল'লোঁ ৱাই লোৱা নাই এইখিনি পূৰণ কৰিলে এইখিনি পাম ইয়াত প্লাছ আছে ইয়াত একৰ পৰা যদি ইনটু কৰিম 12x স্কোয়াৰ পাম মাইনাছ আছে মাইনাছ চিন বহাম তাৰপিছত ইয়াত যদি চাওঁ এইটো চাওঁ 12 উৎপাদক 6 চাওঁ তাৰপিছত এক্স আৰু এক্স ইয়াতো আছে এক্স দেই তাৰপিছত আমি এইটো 2 6 2 গুণ 12 হয় ৱাই বহাই দিলোঁ ইয়াত তাৰপিছত ইয়াত মাইনাছ প্লাছ হ'ব মাইনাছে প্লাছে মাইনাছ হ'বলৈ 1 বহাই দিলোঁ এতিয়া আমি লিখিব লাগিব এইটো কমন আগতে লিখি ল'ম টুৱাইছ ৱাই প্লাছ 1 আৰু এইফালে আছে 12x স্কোয়াৰ মাইনাছ 6 এতিয়া ইয়াৰ উৎপাদক উলিয়াব লাগিব কাৰণ 12x স্কোয়াৰ মাইনাছ 6 আমি যদি চাওঁ 2y প্লাছ 1 ইয়াত যদি উৎপাদক চাওঁ এইটো 6 বাহিৰ লাগিব 6 তাৰপিছত এইফালে চাবলৈ গ'লে 6 2 গুণ 12 6 2 গুণ 12 ইয়াত x স্কোয়াৰ মাইনাছ 1 হ'ব এতিয়া এইটো চাওঁ আকৌ 6 ওলাইছে নাই 6টো আমি এইটো ভাঙিব পাৰি 2 3 গুণ 6 এইটো ইনটু দেই এইটো ইনটু দিছোঁ 2 3 গুণ 6 তাৰপিছত এইটো পাতি দিব লাগে টুৱাইছ 6 আনি 6 এইটো x হ'ব ইয়াত x থাকি গৈছে এটা x তেনেহ'লে ইয়াতো x হ'ব এটা দেই কাৰণ এইটো 6x ইনটু কৰিলে 1 প্লাছ 6x পাম ইয়াত xটো থাকি গৈছিলে এই xটো ইয়াত x আছে তেনেহ'লে ইয়াতো x বহিব এটা তাৰপিছত ইয়াত চাবলৈ গ'লে এইটো টুৱাইছ y প্লাছ 1 এইফালে আছে টুৱাইছ x স্কোয়াৰ 1 এইখিনি আছিলে কুৱেশ্যন নম্বৰ 3 উত্তৰ এতিয়া আমি কুৱেশ্যন নম্বৰ 3 4টো চাওঁ 3 নম্বৰ 4টো 3 নম্বৰ 4টো চাব লাগিব 3 নম্বৰ 4 3 নম্বৰ 4টো চাবলৈ গ'লে ইয়াত দিয়া হৈছে 3 নম্বৰ 4টো এইটো কিন্তু খুব ইম্পৰ্টেণ্ট দেই এইটো পৰীক্ষাত বাৰে বাৰে আহি থাকে 3 নম্বৰ 4টো আপোনালোকে এইটো ইম্পৰ্টেণ্ট বুলি লিখি ল'ব 3 নম্বৰ 4 z minus 7 plus 7xy minus xyz এইটো ইম্পৰ্টেণ্ট বুলি লিখি দিছোঁ মই কাৰণ এইটো পৰীক্ষাত প্ৰতিবাৰে আহি থকা দেখা গৈছে এতিয়া চাওঁ আমি ইয়াত এইটো চাওক z minus 7 তাৰপিছত এইফালে এতিয়া আমি দেখা পাইছোঁ 4টা পদ যুক্ত ৰাখি আছে দেই ইয়াৰ পৰা আমি যদি কমন চাওঁ কমন নাই আমি যদি কমন দেখা নাপালে আমি একটো ল'ব লাগিব দেই এইটো মনত থ'ব একটো লৈ ল'লোঁ মই ইয়াত z মাইনাছ এইটো z হয় 7 তাৰপিছত এইফালে চাবলৈ গ'লে প্লাছ চিন আছে মাইনাছ প্লাছ ৰ'বা দেই আগতে মই এইফালে কৰি ল'ম এইটো অংকটো তাৰপিছত এইফালে চাবলৈ গ'লে চাওক ইয়াত 7 আছে ইয়াত 7 নাই যিটো কমন থাকে বা দুটা ঘৰত একে থাকে এই সংখ্যাখিনি আমি ইয়াত কমন ল'ম x আছে ইয়াত x দেই তাৰপিছত এইটো y আছে ইয়াতো y আছে তেনেহ'লে ইয়াত প্লাছ চিন দিব লাগে প্লাছ আছে প্লাছ চিন বহাই দিব লাগে তাৰপিছত এইটো 7 xy আৰু 7ক ইনটু কৰিলে 7x স্কোয়াৰ পাম দেই এইটো মিলিব এতিয়া এইটো মিলাব হয় মাইনাছ চিন দিব লাগে প্লাছ মাইনাছ মাইনাছ হয় ইয়াত xy আছে ইয়াত xy আছে জেডটো কাম যদি ইনটু কৰি দিম এইটো পাম xyz এইখিনি পালোঁ আমি
এতিয়া চাওক এইটো যদি আমি চাওঁ দেই এই z -7 হৈ আছে ইয়াত আৰু ইয়াত চাওক 7 - z এইটোতো মিলাব লাগিব হয় নাই কমন এটা হলেও মিলাব লাগিব তেনেহলে আমি যদি এই জেটো এইফালে কৰি দিওঁ তেনেহলে চিনটো সাল সলনি হৈ যায় ইয়াত প্ৰায়ভাগ ছাত্ৰ ছাত্ৰীয়ে ভুল কৰে কিন্তু এইটো আপোনালোকে অংকটো কৰিবলৈ হলে গলে সমাধান বা সাৱধান দি কৰিব কাৰণ এই কুৱেশ্যনটো প্ৰতিবাৰে আহি থকা দেখা গৈছে এনেকৈ লিখিব আপোনালোকে এইটো জেডটো লিখি ল'ব 7 এইটো যদি এইফালে কৰি দিম তেনেহ'লে চিনটো চেঞ্জ হৈ যাব এই চিনটো চেঞ্জ হৈ যাব আৰু এই চিনটো চেঞ্জ হৈ যাব এই চিনটো কি হৈ গ'ল মাইনাছ হৈ গ'ল তাৰপিছত এইফালে জেড এইটো মাইনাছে থাকিব 7 লিখি দিব লাগে এইটো কমন ল'ব লাগিলে হ'লে জেড -7 আৰু এইটো হৈ যাব 1 এইটো এক্স ৱাইটো থাকি গৈছে এক্স ৱাই মাইনাছ এক্স ৱাই এইখিনি আছিলে কুৱেশ্যন নম্বৰ 3 4টো উত্তৰ এতিয়া আমি কুৱেশ্যন নম্বৰ 4টো কৰিম আৰু কুৱেশ্যন নম্বৰ 4টোত 10টা কুৱেশ্যন দিয়া হৈছে উৎপাদকত প্ৰকাশ কৰা বুলি তেনেহ'লে আমি কুৱেশ্যন নম্বৰ 4 কৰিম কুৱেশ্যন নম্বৰ 4 নম্বৰ 1টো 4x² প্লাছ এইফালে দিয়া আছে 12x প্লাছ 9 এইখিনি পাইছো এতিয়া আমি যদি ইয়াক উৎপাদকত প্ৰকাশ কৰিম তেনেহ'লে এইটো চাওক সূত্ৰ মতে আমি ইয়াক প্ৰকাশ কৰিব পাৰি ইয়াত সূত্ৰটো হৈছে a² প্লাছ টুৱাইছ ab প্লাছ b² আৰু ইয়াক যদি আমি চাওঁ a প্লাছ b হোল স্কুৱেৰ এইখিনি সূত্ৰ আমি প্ৰকাশ কৰিব লাগে আৰু চাওক a² মানে কি হ'ব 2 হ'ব হয় নহয় 2 × 4 এইটো যদি ইয়াৰ মতে প্ৰকাশ কৰিম হ'লে 2 × 4 হ'ব আৰু লিখি দিব লাগে ইয়াত 2x 2 × 4 x যদি স্কুৱেৰ কৰা হয় x² হ'ব এতিয়া এইটো আমি এতিয়া নকৰোঁ এইটো প্ৰথম ভাঙি ল'ম এইটো 9 3 3 9 হয় b² হৈ যাব এইটো b² হৈ গ'ল এইটো চাওক a² এইটো a² হৈ গ'ল এইটো b² এতিয়া এইটো ভাঙিব লাগিব টুৱাইছ 2 এইটো a কি পালো এইটো a দেই a টুৱাইছ x এইটো ইনটু দেই ইনটু হৈ আছে ইয়াত ইনটু এতিয়া আমি এই স্কুৱেৰটো নবহাওঁ কাৰণ ইয়াত স্কুৱেৰ নাই হয় নহয় অকল আমি এই 2xটো বহাম আৰু b এইটো চাওক b মান কি হ'ব b মান এইটো হ'ব 3 ইনটু 3 এইখিনি হ'ব আমি যদি ইয়াক পূৰণ কৰিম 2 × 4 4 × 12 x ইনটু কৰি দিলে x 12x এইখিনি পালোঁ আমি এতিয়া সূত্ৰ মতে আমি প্ৰকাশ কৰিলোঁ আৰু সূত্ৰ মতে বা নিয়ম মতে হৈ গ'ল এইটো এতিয়া এইখিনি লিখি দিব লাগিব এইটো মতে a হ'ব এইটো টুৱাইছ x এইটো প্লাছ চিন আছে b হ'ব 3 এইটো স্কুৱেৰ আছে স্কুৱেৰ লগাই দিব লাগে এতিয়া এই যিহেতু স্কুৱেৰ আছে টুৱাইছ x প্লাছ 3 এইখিনি আমি দুইবাৰ লিখি দিব লাগে টুৱাইছ x প্লাছ 3 এইফালে আছে টুৱাইছ x প্লাছ 3 এইটো আছিলে উত্তৰ এতিয়া আমি 4 ৰ 2টো কৰিম এইফালে কৰি দিম এইখিনি থাকিব দিয়ক 4 নম্বৰ 2টো এইফালে কৰি দিছোঁ মই 4 নম্বৰ 2 4 নম্বৰ 2 দিয়া হৈছে 25m² প্লাছ 30m প্লাছ 9 এইখিনি আমি এই সূত্ৰ মতে প্ৰয়োগ কৰিব পাৰি এইটো চাওক 5ক যদি স্কুৱেৰ কৰা হয় 25 পাম আৰু 3 যদি স্কুৱেৰ কৰা হয় 9 পাম দেই আমি এইটো 5m স্কুৱেৰ কৰিম তেনেহ'লে এইটোৱে পাম ইয়াক যদি স্কুৱেৰ কৰিলে এইটো আমি পিছত বহাই ল'ম এইটো আমি 3 স্কুৱেৰ কৰি ল'ম কাৰণ a² পালোঁ আমি b² পালোঁ
এতিয়া এইটো ওলাব হলে এইটো টুৱাইছ ab দেই 2 বহাই দিলো এইটো এৰ মান কি হৈছে এইটো 5m ইনটু আৰু বি এইটো চাওক বিৰ মান আমি 3 পালো এতিয়া আমি এইখিনিক এইটো সূত্ৰ মতে প্ৰয়োগ কৰি দিব লাগে এৰ মান পালো এইটো 5m প্লাস চিন আছে যেহেতু প্লাস 3 স্কয়ার ইয়াক দুবাৰ লিখি দিলে এনসারটো এক হ'ব 5m প্লাস 3 এইফালে আৰু এটা 5m প্লাস 3 এইটো আছিলে কোৱেশ্চন নম্বৰ 4 দুইটো উত্তৰ এতিয়া আমি কোৱেশ্চন নম্বৰ 3.5 কৰিম এটা মুছি ল'ব লাগিব কোৱেশ্চন নম্বৰ 3.5 Question number 3.5 to scoring. Question number 3.5 to দিয়া হৈছে x square minus 10x এপ্লাই দিয়া আছে 25 এইখিনি আমি পাইছো ইয়াত এটা চাওক x ক যদি আমি স্কয়ার কৰিব পাৰি 25 ক স্কয়ার কৰিব পাৰি এটো ফৰ্মুলা হৈছে a square minus twice ab plus b square এটো হ'ব a minus c whole square minus আছে যেহেতু আমি ইয়াক x square বুলি লিখিব পাৰি এটো সব মাইনাস আছে দেই মাইনাস এটো থৈ দিব লাগে এতিয়া এফালে প্লাস b স্কয়ার কৰিবলৈ হলে ইয়াক 5 স্কয়ার কৰি দিলে হ'ব এতিয়া সব a মান পালো আৰু b মান পালো এটো সূত্ৰ মতে টুৱাইছ ab 2 টো বহাইলো মই এর মান হ'ব এইটো এর মান x ইনটু b এর মান হ'ব 5 যদি আমি ইয়াক পূৰণ কৰি এটোৱে পাম 2 5 গুণ 10 এইটো আৰু x ইনটু দিলে 10x দেই মাইনাস 10x মানে এইখিনি পূৰণ কৰি আমি এই ৰাশিটো পাম এতিয়া লিখিব লাগে এই মতে এর মান হৈছে x মাইনাস চিন আছে b এর মান এটো 5 স্কয়ার হবে ইয়াক দুইবার পাতি দিলে শুদ্ধ হবে উত্তর এইখিনি আসলে কোয়েশ্চন নাম্বার 4 এটা কোয়েশ্চন নাম্বার আমি 4 কৰিম এইটো থাকিব দিয়ক ইয়াত পাতি দিছো মই Question number 4 number 4 to question number 4 to দিয়া হৈছে ইয়াত 121 b square আছে 121 b square আছে তাৰ পিছত আৰু দিছে ইয়াত 88 bc minus 88 bc আৰু plus 16 c square এখিনি পাইছো আমি এতিয়া চাওক ইয়াকো আমি স্কয়ার কৰিব পাৰি আকো স্কয়ার কৰিব পাৰি মানে সূত্ৰ এইটো চাওক a square minus twice ab plus b square দেই 11 পূৰণ কৰিলে 11 গুণ 121 পাম এনেহলে আমি 11 এটো b টো ভিতৰত বহাই দিব লাগিব আৰু মাইনাস টো পিছত চাম আমি প্লাস টো চাইলো আমি প্লাস টো চাবলৈ গলে 4 গুণ 16 হয় দেই এতিয়া এইটো চাম টুৱাইছ এর মান হ'ব 11 b into এফালে 4c এইখিনি পালো 2 11 গুণ কি হ'ব 2 11 গুণ 22 হ'ব আৰু 22 লগত যদি 4 ইনটু কৰা হয় 88 পোৱা যাব মাইনাস এইটো মাইনাস থাকিব এতিয়া আমি এইটো মতে বহাই দিব লাগিব 11b minus 4c স্কয়ার আছে দুইবার লিখি দিব লাগে 11b minus 4c এফালে 11b minus 4c এটা আছিল উত্তৰ এতিয়া আমি কোৱেশ্চন নম্বৰ 4.5 টো কৰিম 4.5 টো কৰিব লাগিব এতিয়া Question number 5 6 number 5 to দিছে 9p square minus 16q square এটো সক
আমি ইয়াকো উৎপাদক বিশ্লেষণ কৰিব পাৰি ইয়াক আমি এইটোত লিখিব পাৰি a স্কয়ার মাইনাস b স্কয়ার দেই ইয়াক যদি প্রকাশ কৰিম আমি a প্লাস b এইটো b হৈ a মাইনাস b এইটো মতে আমি লিখিব লাগিব তেনেহলে আমি ইয়াক প্ৰথমে ভাঙি লম এইটো 9 ক আমি 3p স্কয়ার কৰি ল'ব পাৰি মাইনাস আছে আৰু ইয়াক 4q এতিয়া এইটো মতে লিখিব লাগে এইটো 3p plus 4q into 3p minus 4q এটা আছিলে 5.5 উত্তৰ এটা 6 question number 4 number 6 question number 4 to দিছে ইয়াত এইটো l plus m স্কয়ার এর মাইনাস আছে এইটো l minus m স্কয়ার এইটো সূত্র a স্কয়ার minus b স্কয়ার প্রয়োগ হইছে আমি লিখিছো a স্কয়ার minus b স্কয়ার ইয়াক যদি লিখো a minus b a plus b এনেকৈ লিখিব পাৰি এইটো বাহিৰত নহয় এইটো ভিতৰত হ'ব b স্কয়ার এতিয়া আমি যদি এই নিয়ম মতে ইয়াক সমাধান কৰিব লাগিব এতিয়া এইটো সক l এইটো স্টার্ট বনাই দিব লাগিব প্লাস m এটা মাইনাস চিন আছে দেই এইটো মাইনাস চিন আছে তাৰপিছত এইফালে আছে l minus m এইখিনি হৈ গ'ল ইনটু দিয়া হৈছে তাৰপিছত এইটো ইনটু দেই ইয়াৰ মতে হৈ গ'ল a এইটো a মাইনাস আছে b এইটো b দেই তাৰপিছত এই মতে যাব লাগে a plus b মতে এর মান হৈছে এইটো এর মান l plus m এতিয়া আমি ইয়াত মাইনাস চিন বহালে ইয়াত প্লাস চিন বহাই দিব লাগে এইটো বহাই দিব লাগে l minus m এইখিনি ইয়াৰ মতে হৈ গ'ল a minus b into a plus b এতিয়া আমি বন্ধনীখিনি আঁতৰাব লাগিব l plus m এর সক মাইনাস আছে ইয়াত মাইনাস এ এইটো কি হ'ব মাইনাস এ প্লাস হৈ যাব দেই l এইটো প্লাস m মাইনাস এ প্লাস হৈ যাব এইখিনি হৈ গ'ল তাৰপিছত এইফালে চাওঁ l plus m এইটো বন্ধনীটো আমি আঁতৰাইছো আকৌ লাগিছো তাৰপিছত এইখিনি চাব লাগিব প্লাস l এইটো মাইনাস আছে হয় নহয় মাইনাস আছে প্লাস মাইনাস হ'ব m এতিয়া আমি ইয়াত ক্যান্সেল কৰিব পৰা বাকিখিনি আছে এইটো প্লাস l আছে মাইনাস l প্লাস আৰু মাইনাস ক্যান্সেল এইটো ক্যান্সেল কৰিছো এটি বুলি নাভাবিব ইয়াত কি পালো দুইটা m পালো তাৰপিছত এইফালে চাবলৈ গ'লে এইটো প্লাস m মাইনাস m ক্যান্সেল হ'ল আমি ক্যান্সেল কৰা হ'ল m আৰু m টো ক্যান্সেল হৈ দিলো তাৰপিছত এইফালে কি থাকিলে চাব লাগিব m দুইটা থাকিলে প্রাইস m এইটো যেহেতু ইনটু হৈ আছে ইনটু দি দিম l দুইটা থাকিলে প্রাইস l এতিয়া আমি ইহঁতক পূৰণ কৰি দিব লাগিব 2 2 গুণ 4 m এইফালে l এইটো আছে উত্তৰ এতিয়া আমি কোৱেশ্চন নম্বৰ 4 এর 7 টো কৰিম 7 মুছি ল'ব লাগিব 4 নম্বৰ 7 টো কৰিব লাগিব এতিয়া 4 নম্বৰ 7 4 নম্বৰ 7 টো দিছে x স্কয়ার minus 13x minus 30 এইখিনি পালো এর চাওক ইয়াৰ মধ্য এইটো x স্কয়ার minus 13x আছে এইটো মাইনাস আর প্লাস ঠিক আছে minus 30 আছে মধ্য
এইটো মধ্যপদ ৰাশিটো 13x আছে মিডল টাৰ্ম দেই মিডল টাৰ্ম 13x আছে যদি আমি এই দুটাক পূৰণ কৰি এই মিডল টাৰ্মটো প্লাছ বা মাইনাছ কৰি উলিয়াব লাগে তেনেহ'লে আমি চাব লাগিব ইয়াত 1 আছে বুলি 1 30 30 হয় দেই 30 আৰু 30ৰ উৎপাদক চাম 2 15 29 2 15 29 ইয়াত চাওক 15 পৰা যদি 2 বিয়োগ কৰা হয় 13 পাম হয় নহয় তেনেহ'লে আমি এই দুটা উৎপাদক ল'ব পাৰি ইয়াত x স্কুৱেৰ লিখি ল'ম তাৰপিছত 15 minus 2 এইটো x হৈ আছে minus 30 x square minus 15x minus a plus হৈ যাব 2x 30 এইটো চাব লাগিব ইয়াত কমন ল'লে x ল'ব পাৰি কমন আৰু ব্ৰেকেট 1 এইটো মাইনাছ আছে 15 এইটো 15 হ'ব ইয়াক যদি পূৰণ কৰা হয় এইটো পাম এই ৰাশিটো এতিয়া এই ৰাশিটো চাব লাগিব প্লাছ ইয়াৰ পৰা যদি চাওঁ 2 15 29 হয় নহয় তেনেহ'লে আমি এইটো 2 এটা কমন ল'ব পাৰি ইয়াত x এইটো প্লাছ মাইনাছ মাইনাছ হ'ব 15 এতিয়া আমি এই যেটো কমন আছে কমন এটা লৈ ল'ব লাগিব -15 এফালে বাহিৰত থকাখিনি +2 এইটো আছিলে কোৱেশ্চন নম্বৰ 4 ৰ 7 নম্বৰ উত্তৰ এতিয়া আমি কোৱেশ্চন নম্বৰ 8 টো কৰিম 4 ৰ 8 4 নম্বৰ 8 টো কৰিম Question number 4 to this year. Say number 8. Y square minus 5y দিয়া হৈছে y square minus 5y minus 36 এইখিনি দিয়া হৈছে তেনেহ'লে আমি এই যেটো 7 নম্বৰ কৰিলো 7 নম্বৰ নিচিনা এইখিনি আমি পূৰণ কৰি লম x 36 হ'ব তাৰপিছত এই মধ্যপদ ৰাশিটো পাবলৈ হ'লে বা মিডল টাৰ্মটো পাবলৈ হ'লে আমি ইয়াৰ উৎপাদক চাব লাগিব 9 4 গুণ 36 হয় 9 4 যা 36 9 পৰা 4 যদি মাইনাছ কৰা হয় তেনেহ'লে 5y পাম 5y টো নহয় 5 টো পাম তেনেহ'লে আমি এই দুটা পদটো ল'ব লাগিব y স্কুৱেৰ মাইনাছ 9 minus 4 এইটো y আছে এই minus 36 তাৰপিছত আমি এইফালে চাবলৈ গ'লে y স্কুৱেৰ মাইনাছ ইনটু কৰি দিয়ক 9y এইটো মাইনাছে প্লাছে মাইনাছে প্লাছ হৈ যাব 4y এইফালে 36 এতিয়া কমন লৈ লওক কমন ল'লে 1 হ'ব -9 এইফালে প্লাছ এইফালে 4 টো কমন লৈ লওক 4 9 36 হ'ব -9 এইটো 4y হ'ব এইটো স্কুৱেৰ স্কুৱেৰ নহ'ব এইটো ইয়াতো y আছে y ল'লো এইটো y হ'ব y কাৰণ এইটো চাওক ইয়াত যদি কমন চাবলৈ গ'লে সৰুটো ল'লো y ইনটু কৰিলে y স্কুৱেৰ হ'ব এইটো মাইনাছ y 9 যা 9y হ'ব এইটো ইয়াত y হ'ব এতিয়া y minus 9 আৰু এইফালে y এটা বাহিৰত আছে প্লাছ 4 এইটো আছিলে কোৱেশ্চন নম্বৰ 8 ৰ উত্তৰ এতিয়া এইখিনি বহাই গ'লে 4y স্কুৱেৰ প্লাছ 28y প্লাছ মাইনাছ 3y এইফালে 21 আছে তাৰপিছত এইটো চাওক কমন ল'বলৈ হ'লে আমি এইটো 4 টো 28 ৰ উৎপাদক হয় 4 ল'ম আৰু y দুটা ইয়াত আছে যেটো সৰু আছে এইটো কমন ল'ব পাৰি তাৰপিছত ইয়াৰ যদি এইটো সংখ্যা y যদি 4y ইনটু y ইনটু কৰিলে এইটো 4y স্কুৱেৰ পাম এইটো প্লাছ চিন আছে 4 7 28 এইটো 4 28 এইফালে মাইনাছ আছে মাইনাছ বহিব এইটো 3 21 ৰ
প্ৰাইম ফেক্টৰ চাই 3 বহাই দিব লাগিব তাৰপিছত এইফালে আহিব y এইটো প্লাছ মাইনাছ a প্লাছ বহাই দিলে মাইনাছ হৈ যাব 7 এইখিনি পালো এতিয়া এই কমন থকাখিনি পোনপ্ৰথমে বহাই ল'ম y প্লাছ 7 a প্লাছ a 4y মাইনাছ 3 এইটো আছিলে কুৱেশ্যন নম্বৰ 4 9 উত্তৰ এতিয়া আমি কুৱেশ্যন নম্বৰ 10 কৰিম আৰু কুৱেশ্যন নম্বৰ 4 10 অন্তিম কুৱেশ্যন হয় 4 নম্বৰৰ কুৱেশ্যন নম্বৰ 10 4 নম্বৰ 10 4 নম্বৰ 10 টো আছে 5x স্কয়ার 5x to the power 6 আছে 6x তো আছে y এফালে 45x স্কয়ার y স্কয়ার আছে এখানে পাইছো আমি ইয়াক যদি আমি চাও এইটো ভুল হৈছে ইয়াত নেকি 45 আছে এইটো 45 x স্কয়ার y স্কয়ার ঠিক আছে ঠিক এর চাওক 3 পৰা যদি আমি 45 পূৰণ কৰি দিম তেনেহলে বহুত হৈ যাব ইয়াৰ প্ৰাইম ফেক্টৰ চাবলৈ হলে আমি একেবাৰে যেহেতু 3 to 6 ৰ আৰু 45 ৰ ফেক্টৰ চাই মৌলিক উৎপাদক হয় সেইকাৰণে আমি 3 টো কমন ল'ম ইয়াত ট্ৰাইস আৰু x টো কমন ল'বলৈ গলে x স্কয়াৰ আছে x স্কয়াৰ যেটো সৰু আছে এইটোৱে ল'ম তাৰপিছত ইয়াক পূৰণ কৰি দিম x 4 to the power 4 কৰিলে এইটো পাম আমি এইটো মাইনাস চিন আছে 3 2 6 হ'ব x অলৰেডি ইয়াত আছে x স্কয়াৰ বহাব নালাগে y বহাই দিব ইয়াত মাইনাস আছে ইয়াতো প্লাস এ মাইনাস হ'ব দেই 15 যাব 3 15 45 x স্কয়ার আছে y স্কয়ার এইটো আছে কুৱেশ্যন নম্বৰ 4 ৰ অন্তিম কুৱেশ্যন উত্তৰ তেনেহলে আপোনালোকক এই মোৰ ভিডিঅ'খিনি কেনেকা লাগিল যদি আপোনালোকক ভাল লাগিল তেনেহলে মোৰ ভিডিঅ'টো লাইক কমেন্ট শেয়াৰ আৰু লগতে নিজৰ বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ